বন্ধুসকল, আপোনালোকে অপেক্ষাৰে ৰৈ থকা উইংছ অফ হাজৰিকা আৰু কেইটামান দিনৰ পাছতে সাজু হৈ উঠিব। বিশেষকৈ 2026 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহতে সাজু হৈ উঠিব। আৰু এয়া চাওক, উইংছ অফ হাজৰিকা সজাই তুলিবৰ কাৰণে এইসমূহ গছপুলি অনা হৈছে। দেৱদাৰু, পাল্ম ট্ৰি, হেৰেকা পাল্ম এনেধৰণৰ গছপুলিসমূহ সকলোবোৰ আনিছে। তেওঁলোকে অন্য ৰাজ্যৰ পৰা আনিছে আৰু যোৰহাটৰ নাৰ্চাৰীৰ পৰা সংযোগ কৰি আনিছে। আৰু এইদৰে উইংছ অফ হাজৰিকাৰ কিনাৰতে বিল্ডিংটো দেখিছে, এইটো বনাই আছে ইতিমধ্যে আৰু হ'বগৈ। আৰু তেওঁলোকে বহুত ফাষ্ট কামবোৰ কৰিছে আৰু কৰি আমাৰ শিৱসাগৰবাসীৰ বাবে, যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন উৰাজাহাজ ৰেষ্টুৰাঁ বুলি ক'ব লাগিব উইংছ অফ হাজৰিকা, সেইখনক সোনকালে তেওঁলোকে এটা সৌন্দৰ্যৰ প্ৰদান কৰি সকলোৰে বাবে মুকলি কৰি দিবলৈ চেষ্টা কৰিছে তেওঁলোকে। আৰু এইটো কাৰণে তেওঁলোকে ক'ব লাগিব, যিহেতু ঐতিহাসিক শিৱসাগৰত বহু আহোম যুগৰ কীৰ্তিচিহ্ন আছে আৰু ঐতিহাসিক শিৱসাগৰখনক চাবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহে। আৰু তেনেস্থলত যদি উইংছ অফ হাজৰিকাও সুন্দৰকৈ উপস্থাপন কৰা হয়, তেনেহ'লে সেই পৰ্যটকসকল ইয়ালৈ আহিব। আৰু ইতিমধ্যে যিহেতু আপোনালোকে দেখিছে, প্লেনখন যেতিয়া লৈ অনা হৈছিলে তেতিয়া কিমান ভিৰ হৈছিলে মানুহৰ, কিমান মানুহে চাবলৈ আহিছিলে, স্থলপথত যিমান ভিৰ হৈছিলে। আৰু এতিয়া সকলো উঠিবলৈও ইচ্ছা প্ৰকাশ কৰি আছে আৰু প্ৰতিদিনে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি ইয়াত চাই যায়হি। এই যিহেতু মই ফ'ৰ লেন দেখাইছোঁ, এই ফ'ৰ লেনৰ যিহেতু অহা যোৱা কৰে মানুহবোৰ, আহোঁতে ইয়াতে তেওঁলোকে গাড়ী ৰখাই প্লেনখন চাই যোৱা পৰিলক্ষিত হয়। আৰু এইদৰে যি উইংছ অফ হাজৰিকাৰ চাৰিওফালে বেৰা লগাই থকা হৈছে আৰু গছপুলিসমূহ এইদৰে ৰোপণ কৰি থকা হৈছে। আৰু খুব কম সময়ৰ ভিতৰতে ইয়াত যিমান আহিছে, হাজাৰো অধিক গছপুলি আহিছে, সকলোবোৰ ইয়াত ৰোপণ কৰিব। ৰোপণ কৰাৰ পাছতেই উইংছ অফ হাজৰিকাৰ সৌন্দৰ্য আৰু বিশেষ যিখিনি কাম কৰিব লগা আছে সকলো কৰি এই বিল্ডিংটোৰ যিখিনি কাম, এইখিনি কাম কৰাৰ পাছত ইয়াৰ সৌন্দৰ্য অতি বেছি আকৰ্ষিত হৈ পৰিব। আৰু তাৰ পাছতেই আপোনালোকে আহিব পাৰিব, পৰিয়ালৰ সৈতে এসাঁজ খাব পাৰিব, ফটো মাৰিব পাৰিব আৰু এই সৌন্দৰ্যত আপোনালোকে বিলীন হ'ব পাৰিব। আৰু এই উইংছ অফ হাজৰিকাৰ সৌন্দৰ্য আপোনালোকক বৰ্তমানৰ আমি দেখাবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে হয়তো আশাৰে বাট চাই ৰৈ আছে। যিসকলে উজনিলৈ আহিছে নামনি অসমৰ পৰা, তেওঁলোকে হয়তো ডিব্ৰুগড়লৈ আহোঁতে বা শিৱসাগৰলৈ আহোঁতে আপোনালোকে হাইৱে পথত দেখিছেই আৰু দেখাৰ লগে লগে আপোনালোকে ভিডিঅ' কৰিছে, ফটো মাৰিছে নিশ্চয়। আৰু যেতিয়াই পূৰ্ণাংগ ৰূপ পাব বা মুকলি কৰিব, তেতিয়া হয়তো আপোনালোক সকলো আহিব, কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমখন ৰেষ্টুৰাঁ হিচাপে বিশেষ নাম কৰিছে। আৰু এই ক্ষেত্ৰত হৰিপ্ৰসন্ন হাজৰিকা যি যুৱ ব্যৱসায়ী, তেওঁৰ তত্ত্বাৱধানতে গোটেইবোৰ হৈছে, তেওঁৰ সৃষ্টিৰাজি বুলি ক'ব লাগিব। আৰু সেয়েহে শিৱসাগৰবাসী হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ শিৱসাগৰত ঐতিহাসিক সকলোবোৰ সম্পদ থকাৰ উপৰিও বৰ্তমান সময়ত নতুন যি সংযোগ হ'বলৈ ধৰিছে, বৰ্তমান সময়ত উৰাজাহাজ ৰেষ্টুৰাঁ হিচাপে ইও যথেষ্ট ব্যতিক্ৰম। আৰু এই ব্যতিক্ৰমী ধৰ্মিতাৰ বাবেই শিৱসাগৰখনে অধিক সৌন্দৰ্য লাভ কৰিব বা শিৱসাগৰখন অধিক ধুনীয়া হৈ পৰিব বুলি আশা কৰিছোঁ। আৰু এয়া বৰ্তমান সময়ত সাজু হৈ আছে উইংছ অফ হাজৰিকা। আপোনালোকে কেনে পালে আৰু কেতিয়া আহিবলৈ আপোনালোকৰ পৰিকল্পনা আছেনে, ফেমিলিৰ সৈতে বা লাইফ পাৰ্টনাৰৰ সৈতে কি ধৰণৰ কথা ভাবিছে আপোনালোকে এৰোপ্লেনখন চাই, আপোনালোকে কমেণ্ট যোগে জনাব বুলি আশা কৰিলোঁ। যি কি নহওক, সকলোৰে ভাল হওক আৰু এই ধৰণে আমাৰ অসমীয়া যুৱ ব্যৱসায়ীসকল সকলো আগবাঢ়ি যাওক, আমি এইটোৱে আশা কৰোঁ। ধন্যবাদ।